ছাত্ৰ-ছাত্ৰীসকল আজিও মই তোমালোকক তিনিটা ভাষাৰে ইংৰাজী শিকাম গতিকে আৰম্ভ কৰিছো विद्यार्थियों आज भी मैं आपको तीनों भाषाओं से इंग्राजी सिखाऊंगा ছাত্ররা আজকেও আমি তোমাদেরকে তিনটি ভাষাতে একসাথে ইংরাজি শিখাইব তে আর দেরি না করে ডাইরেক্ট আরম্ভ করছি ঠিক আছে তো ফার্স্টে আমি আরম্ভ দিছি একটি বাক্য নিছি প্রথমতে বাক্য এটা দিছো সোয়া কেনেকৈ বাক্য বনোৱা হয় তাকে আমি শিকিম এতিয়া এটা বাক্য দিছো দেয়ার ইজ এ white cow standing on the roadside বুজি পালানে তোমালোকে তে ইয়াৰ প্ৰথমটো আমি অৰ্থটো বাছি লম প্ৰত্যেকটো শব্দৰ অৰ্থ আমি প্ৰথমে লৈ লম সোৱা दियर माने অসমীয়াত তাত আছে হিন্দী में इसका मतलब है वहाँ है বাংলাতে এর অর্থ হবে সেখানে আছে ए वाइट माने অসমীয়াত এটা বগা हिंदी में एक सफेद बांग्लाते एकटा सादा काउ स्टैंडिंग অসমীয়াত গরু থিয় हिंदी में गाय खड़ा बांग्लाते गरु दाड़िए समझ गए ना आप लोग अब दिया हूँ ओंदा का मतलब है असमीज में ऊपर हिंदी में ऊपर में और बांग्ला में होगा ऊपर है यार पिछत आरु एटा थाকি गल शब्द जो रोड साइड माने অসমত হব রাস্তার কাষত हिंदी में इसका मतलब है सड़क के किनारे बांग्लाते एर अर्थ হবে সড়কের কিনারে বুঝিলানে তোমালোকে এতিয়া সোৱা এই কিটা আমি জোড়া লগাই দিলো একেটা গোটেই কিটা অৰ্থ দি পালো অসমীয়াত পালো কি পালো তাত আছে এটা বগা গৰু থিয় ওপৰত ৰাস্তাৰ কাষ বুজি পালানে তাৰ পিছত এইটো কি হবো हिंदीते आमी की पालू वहाँ है एक सफेद गाय खड़ा ऊपर में सड़क के किनारे तार पिছত बांग्लार সকলো কেইটা শব্দ অৰ্থ আমি একেলগে জোড়া লগাই দিম সেখানে আছে একটা সাদা গরু দাঁড়িয়ে উপরে রাস্তার কিনারে এটা এইকেইটা শুদ্ধ বাক্য হয়ছেনে বাৰু গোটেইকেইটা শব্দৰ অৰ্থ আমি একেলগে লগাই দিলো কিন্তু এইকেইটা আমি শুদ্ধ পালোনে শুদ্ধ নহয় গোটেইকেইটা ভুল অৰ্থ বুজি পালানে তে সকলো কেইটা আমি একেলগে জোড়া লগাবৰ পিছতো ভুল পালো তেতিয়া শুদ্ধ কেনেকৈ হ'ব চোৱা মই তোমালোকক ভালকৈ অসমীয়াত দিছো চোৱা ৰাস্তাৰ কাষত বা দাঁতিত এটা বগা গৰু থিয় হৈ আছে হিন্দী में वहाँ है এইটো আগৰটো কাটা হ'ব এতিয়া ভালকৈ নথি চোৱা সড়ক के किनारे एक सफेद गाय खड़ा है এইটোহে শুদ্ধ বুজি পালানে তোমালোকে বাংলাতে সেখানে আছে একটা সাদা গরু দাঁড়িয়ে উপরে রাস্তার কিনারে এটা কি হবে এটা অশুদ্ধ কিন্তু শুদ্ধ বাক্য কোনটা হবে দেখো একটা সাদা গরু রাস্তার কিনারে দাঁড়িয়ে আছে এটাই শুদ্ধ বাক্য গতিকে কেনেকৈ এটা বাক্য সঠিককৈ জোড়া লগাই কিনি সঠিক পদ্ধতিৰে এটা বাক্য সজাব পাৰি হেতুহে আসল কথা বুজি পালানে তোমালোকে দেই তাৰ লগতে মই ভিডিওৰ লগতে এটা হৰু গৰুৰ ভিডিও ক্লিপ এটা দি দিছো যাতে তোমালোকে বুজি পোৱা যে ৰাস্তাৰ কিনাৰত গাঁৱলীয়া ৰাস্তা এটা ফটো দিছো এই ৰাস্তাৰ কিনাৰত গৰু বগা গৰু এটা থিয় হৈ আছে বুজিছানে তোমালোকে सड़क के किनारे एक गाय गरु खड़ा है इसे देख लीजिए अब मैं दूसरे एक वाक्य में आरंभ करता हूँ देखिए देयर आर 2 जैक फ्रूट ऑन द ट्री এতিয়া এই শব্দটোৰ আমি কি কৰিম গোটেইকেইটা শব্দৰ অৰ্থকেইটা বাছি উলিয়াই দিম প্ৰথমে বুজি পালানে তে চোৱা দেয়াৰ আৰ মানে অসমীয়াত হিন্দীত বাংলাত আমি তিনিটা অৰ্থ লম এতিয়া অসমীয়াত হ'ব দেয়াৰ মানে তাত आर दिया ना यार दे हिंदी में इसका मतलब होगा वहाँ और बांग्ला में इसका मतलब होगा সেখানে বুজি পালানে তাৰ পাছত কি আছে ইয়াৰ পাছত দি দিও R2 হা R2 মানে আছে দুটা হিন্দি में है दो गो বাংলাতে আছে দুইটা বুজি পালানে তাৰ পিছত জেক ফ্ৰুইট মানে অসমীয়াত হ'ব কঠাল हिंदी में होगा कठहल और बांग्लाते एर अर्थ होवे काठाल समझ गए ना ओंदा माने অসমীয়াত হ'ব हो ऊपरत हिंदी में ऊपर में बांग्लाते होबो ऊपरे बुझी पालाने
ওপরে তাৰপিছত থাকি গ'ল ট্री ट्री टू অসমীয়াত হ'ব গছ हिंदी में ट्री का मतलब होगा पेड़ বাংলাতে ट्रीर मतलब अर्थ হবে গাছ তে এতিয়া আমি কি কৰিম আকৌ আগৰ দৰে গুটেই কেইটাক একেলগে জোৰা লগাই দিম বুজি পালানে এটো এটা সৰু বাক্য গতিকে ইয়াক আকৌ অশুদ্ধকৈ নবনাও মই ডাইৰেক্টলি দি দিছো তোমালোকক চোৱা ইয়াৰ देयर आर टू जैकफ्रूट ऑन द ट्री माने অসমীয়াত ইয়াৰ অৰ্থ হ'ব हो गছত দুটা कटहल আছে हिंदीতে होगा इसका मतलब होगा इस वाक्य का पेड़ के ऊपर दो कटहल है और বাংলাতে গাছের উপরে দুইটা কাঁঠাল আছে বুজি পালানে তোমালোকে তে হিন্দীতে শিকিবা বাংলাতে শিকিবা আৰু অসমীয়াটো শিকিবই লাগিব তোমালোকে গতিকে শিকিবা দেই তাৰ পিছত চাবা এই লগতে এটা সৰু ফটো দিছো যে এই কঁঠাল গছ এটা দিছো চাই লবা কঁঠাল কি বস্তু কোৱা হয় জানি লবা তোমালোকে বুজি পালানে Student, today I taught you English in 3 languages. What kind of video you like? Let me know in the comment. ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক তিনিটা ভাষাৰে ইংৰাজী শিকালো তোমালোকে কেনে ধৰণৰ ভিডিও ভাল পোৱা মোক কমেন্ট কৰি জনাবা